আজি মই মোৰ দোকানৰ ওচৰত কাষৰ দোকানীবিলাকৰো কমেণ্ট লওঁ। আগতে মোৰ কমেণ্টটো কৈ লওঁ। আজি এই বৰষুণ বতৰত আজি কেইদিনমান ধৰি বৰষুণ বতৰ হৈ কিনে আছে, তাৰে ওপৰত আমাৰ বেপাৰ বাণিজ্য অৱস্থা একদম বেয়া। কি চিষ্টেমত কৰোঁ, কি কৰোঁ কোনো হিচাপ নোহোৱা হৈছে। মানে কেনেকৈ কি কৰোঁ, দিনটোত আপোনাৰ বিক্ৰী 600, 700, 1000, 1200 কেতিয়াবা 2000লৈকে যায়। কি চিষ্টেমত আমি কৰোঁ সেইটো বুজি পোৱা নাই। এইটো বস্তু ৰাখোঁ, সেইটো বস্তু ৰাখোঁ, ডিষ্ট্ৰিবিউটৰ বস্তু ৰাখোঁ, কিবা বস্তু ৰাখোঁ, কিন্তু বিক্ৰী কৰিব আগত আৰু দিবই নোৱাৰোঁ। কি চিষ্টেমত কি কৰোঁ বুজি নোপোৱা হৈছোঁ। কেনে বেপাৰখন কাষৰ দোকানীবিলাকৰো কমেণ্টবিলাক লওঁ, কি চিষ্টেমত কিনো বেপাৰ হৈছে, ৰাইজৰো কমেণ্ট লওঁ, সেই চিষ্টেমত বা কেনেকুৱা কি চলি আছে, ৰাইজে কেনেকৈ আছে তাকে চাই লওঁ। বেপাৰ বাণিজ্য কেনেকুৱা? ভাল নহয় ন? মানে এনেকুৱা বৰষুণ বতৰত আমাৰ অৱস্থাটো এনেই বেয়া। তাতে আপোনাৰ বেপাৰ বাণিজ্য ভালে আছে না বেয়া আছে? একদম ডেম হৈ গৈছে ন? মোৰো সেই একে অৱস্থা। তাকে মানে চবৰে ৰাইজৰ কমেণ্টবিলাক ল'ব ধৰিছোঁ, কেনেকুৱা টাইপৰ চলিছে। সেইকাৰণে মই মেৰিগোল্ড বিস্কুট খাই আছোঁ। কম দামী বিস্কুটটো উপায় নাই, এইটোৱে খাব লগা হৈছে। বাৰু দিয়ক। বেপাৰ বাণিজ্য কেনেকুৱা চলি আছে এনেকুৱা বতৰত? কেনেকুৱা? হাই ফাই। কেই লাখ টকা বিক্ৰী কৰিলে? হাই ফাই বিক্ৰী। এনেকুৱা বতৰত মানে যি বতৰত মানে অৱস্থা নাই ন? 600 মান বিক্ৰী কৰিলে। বাকী বেপাৰ বাণিজ্যটো ভালেই চলা নাই মই সেইমতে হ'লে। ঠেঙৰ ওপৰত ভৰি তুলি বহি আছে আপুনি। পিছে পণ্ডিতদা আপোনাৰ বেপাৰ কেনেকুৱা? চলি আছে। কেই লাখ টকা বিক্ৰী কৰিলে আপুনি? তথাপিও কাম চলি আছে ন? পিছে কামবিলাক চলি আছে। কেনেকুৱা বৰষুণ দিছে এইটো বৰষুণ কেনে নেপালী চবৰ বঢ়িয়া ন? ভাল লাগিছে। আপুনি কওকচোন বাৰু কেনেকুৱা বৰষুণ? এনেকুৱা বৰষুণ লাগেনে? একদম লাগে। যেনেকুৱা গৰম পৰিছে কেনেকুৱা লাগে? গৰমখন ভালে পৰিছে। এতিয়া মানে বৰষুণৰ কাৰণে শান্তি হৈছে, কিন্তু কাৰেণ্টবিলাকে যাই থাকে তাতে অকণমান মনটো বেয়া হয়নে? তাৰপিছত কি বেয়া লাগে কওকচোন? কওক কি বেয়া লাগে? বেয়া মানে আপুনি কোৱাটো বেয়া মানে এইটোৱে লাগে আৰু মানে কাৰেণ্টটো লুকা ভুকু কৰে যে সেইটোৱে বেয়া লাগে আৰু। মানে এনেকুৱা কৰি বৰষুণ দি থাকিলে মনবিলাকো ভাল লাগে, কিন্তু মানে উঠি বেপাৰ বাণিজ্য বেয়া হয়। আপোনাৰ বেপাৰ আজি কেনে গ'ল? একদম মানে মিডিয়ামৰ কাম নাই আৰু মানে। কাম নাই, একদম বৰবাদী ন?